নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি অসমৰ আলোচনা কৰি আপোনালোকক দেখাই দি আছোঁ জুন মাহৰ কি ভেকেঞ্চি মুকলি হৈছে। সম্পূৰ্ণ খালি ভিডিঅ'টো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায়। সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সাধাৰণতে খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আছাম প্ৰাইভেট জব জুন মাহৰ যোনবোৰ ভেকেঞ্চি ওলাইছে MNC কোম্পানীৰ ভালেমান ভেকেঞ্চি আছে। আজি সম্পূৰ্ণ খালি ভিডিঅ'টো চাওক, বস্তুখিনি বুজি পাব। যোৱাকালি যদি ভিডিঅ'টো চোৱা নাই চাব পাৰে, ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে আৰু অল অভাৰ আছামৰ ভেকেঞ্চি ইয়াতে পাব। শিৱসাগৰ, মাজুলীৰ পৰা আদি কৰি তিনিচুকীয়া, তিতাবৰ, ধুবুৰী, বঙাইগাঁও, যোৰহাট আৰু নাৰায়ণপুৰ, চব বহুতটা ভেকেঞ্চি এতিয়াও আছে। এমেজন ৱৰ্ক ফ্ৰম হোম, নিজৰ ঘৰতে যদি থাকি চাকৰি কৰিব খোজে তেতিয়াহ'লে এইটো চাব পাৰে। উপাৰ্জনৰ সুবিধা, ছাত্ৰ ছাত্ৰী, নিবনুৱা, গৃহিণী চবেই এইটো চাকৰি এপ্লাই কৰিব পাৰিব। নিজৰ ঘৰতে বহি চাকৰি কৰিব পাৰিব আৰামছে, চিন্তা কৰিব নালাগে। চ' বহুত ভেকেঞ্চি আহি থাকে। ৰং কোম্পানীৰ ভেকেঞ্চি, বাৰ্গাৰ পেইন, অল প্ৰাইভেট জব ইন আছাম, ICICI বেংকৰ ভেকেঞ্চি, তাৰপিছত আছাম প্ৰাইভেট জব নিউজ 2024, চিটিং জব, বন্ধন বেংক, উজ্জীৱন স্মল ফাইনেন্স, এক্সিছ বেংক, চব বহুত ভেকেঞ্চি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে। সেইটো কাৰণে যদি ভিডিঅ'বোৰ ৰেগুলাৰ চাব চেষ্টা কৰে আৰু ৰেগুলাৰ যদি চাই তেতিয়াহ'লে আপোনাৰ কমেণ্টবোৰ মই সদায় পঢ়ি দিওঁ কিমান কেণ্ডিডেট চাকৰি পায়, তেতিয়া আপোনালোকে এটা চাকৰি পাবলৈ সক্ষম হ'ব। জুন মাহৰ ভেকেঞ্চি 100% চাকৰি পাবই যদি এমাহ ধৰি ৰেগুলাৰ ভিডিঅ' চাই আৰু চব চাকৰি এপ্লাই কৰে। 4-5টা চাকৰি এপ্লাই কৰিলে কেতিয়াও ইণ্টাৰভিউৰ কাৰণে বহুত কম চান্স থাকে মাতাৰ কাৰণে। সেইটো কাৰণে যিমান চাকৰি দিওঁ, যদি এমাৰ্জেঞ্চি জব লাগে 10 পাছ হওক 12 পাছ হওক কম চেলাৰী পাওক, যদি এমাৰ্জেঞ্চি লাগে কৰক। 4-5টা চাকৰি এপ্লাই কৰিলে ইণ্টাৰভিউত মাতাৰ সম্ভাৱনা অলপ কম থাকে, এটা দুটাক মাতিব পাৰে। সেইটো কাৰণে এমাহ পূৰা এপ্লাই কৰক, তেতিয়া ইণ্টাৰভিউৰ কাৰণে নিশ্চয় মাতিব। দৰমহা 30,000 মান হ'ব। চ' এভাৰেজ এইটো এটা দৰমহা, ইয়াতকৈ কমো হ'ব পাৰে। ফ্ৰেছাৰ্ছ চাকৰি 15,000 20,000 এনেকুৱা পাব, এক্সপিৰিয়েঞ্চত 30,000 মান পাব। চ' মই দেখাই দি আছোঁ প্ৰথম ভেকেঞ্চি DTP অপাৰেটাৰৰ কাৰণে ভেকেঞ্চি। কোনো ফিজ দিব নালাগে। এইটো চেনেলত যিমানবোৰ জব দিওঁ চববোৰ ৰিয়েল হয়, সেইটো কাৰণে ক'ত 1 টকাও দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰে বা ইনষ্টাগ্ৰামত জনাব পাৰে, মই তাৰ ওপৰত একশ্যন লৈ ল'ম। আৰু DTP অপাৰেটৰৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। নিজৰ CVখন হোৱাটছএপ নাম্বাৰ দি আছে আৰু ইমেইল ID দি আছে, পঠাই দিব পাৰে 3 জুনৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি কল্পনাৰ প্ৰিণ্টিং আৰু এডভাৰটাইজিং 6 মাইল গুৱাহাটীৰ পৰা ভেকেঞ্চি। ডাটা এণ্ট্ৰি অপাৰেটৰ বা কম্পিউটাৰ অপাৰেটৰ আৰু ৰিচিপশ্যনিষ্ট, যিকোনো এটাই পষ্ট হয়, বেলেগ নাম দিয়া থাকে। ৰিচিপশ্যনিষ্ট বা কম্পিউটাৰ অপাৰেটৰ বা ডাটা এণ্ট্ৰি অপাৰেটৰ যি কয়, খালি চেলাৰীটো ভালে হয়। 18,000 পাব যদি অলপমান অভিজ্ঞতা আছে, 18,000 পাব। ফ্ৰেছাৰ্ছ হ'লে 10-12,000 মান পাব। চ' আৰামছে এপ্লাই কৰিব পাৰিব। গ্ৰাফিক্স ডিজাইনাৰৰ কাৰণে কৰেল ড্ৰ, ফটোশ্বপ নলেজ হ'ব লাগিব। 15,000 পৰা 50,000 দৰমহা পাব। চ' গ্ৰাফিক্স ডিজাইনাৰৰ ভেলু বহুত আছে। সেইটো কাৰণে যদি কৰ্চটো কৰা নাই, গ্ৰাফিক্স ডিজাইনাৰ কৰি ল'ব, এনেকুৱা ধৰণৰ চেলাৰী পাব 50,000। ফ্ৰেছাৰ্ছ হৈ যদি 15,000 17,000 এনেকুৱা পাব। এক্সপিৰিয়েঞ্চ হৈ যদি 50,000 চেলাৰী পাব। মাৰ্কেটিং ষ্টাফৰ কাৰণে 10,000 পৰা 40,000। চ' মাৰ্কেটিং ষ্টাফৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হৈ যাব লাগে। চ' চেলাৰীটো আপোনালোকৰ ডিপেণ্ড কৰিব এক্সপিৰিয়েঞ্চৰ ওপৰত। মই ক'লোৱে এড্ৰেছ দি আছে কল্পনাৰ প্ৰিণ্টিং আৰু এডভাৰটাইজিং, GS Road 6 মাইল গুৱাহাটী। ইণ্টাৰেষ্টেড যদি হয় নিজৰ CVখন কেনেকৈ পঠাব, তলত দিয়া নাম্বাৰটোত কণ্টেক্ট কৰি ল'ব বা এইটো নাম্বাৰটো যদি হোৱাটছএপ আছে হোৱাটছএপতো পঠাই দিব পাৰে। 4 দিনৰ ভিতৰত কোনটো পষ্ট আবেদন কৰিছে 3টাৰ ভিতৰত মেনশ্যন কৰি দিব, নাপাহৰিব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি গুৱাহাটী বেছ এটা কোম্পানীৰ পৰা ভেকেঞ্চি, ৰিয়েল ইষ্টেট কোম্পানী। আৰ্কিটেক্টৰ ভেকেঞ্চি, সেইটো কাৰণে 3 বছৰ অভিজ্ঞতা লাগিব আৰু এডভকেটৰ কাৰণে 5 বছৰ আপোনালোকৰ কৰ্টত কাম কৰা অভিজ্ঞতা লাগিব। চ' ইমেইল ID দি আছে কোনটো পষ্টৰ কাৰণে এই 2টা পষ্টৰ আবেদন কৰিছে। 5 জুনৰ ভিতৰত মেনশ্যন কৰি দিব হেডিং আৰু ছাবজেক্ট নাম, তাৰপিছত পঠাই দিলে হয়। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চি আপোনালোকৰ ডাইনেমিক আৰু এক্সপিৰিয়েঞ্চ অভিজ্ঞতা থকা চেলছ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট বিচৰা হৈছে চেল এক্সিকিউটিভ পষ্টৰ কাৰণে ফৰ নেশ্যনেল ব্ৰেণ্ড চিমেণ্ট আৰু ৱেল্ডিং ইলেক্ট্ৰডছ ইণ্ডাষ্ট্ৰী। এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2 বছৰ বা 3 বছৰ। চেলাৰী বেছড অন এক্সপিৰিয়েঞ্চ। ইণ্টাৰেষ্টেড যদি হয় নিজৰ CVখন এইটো হোৱাটছএপ নাম্বাৰত পঠাই দিয়ক 4 দিনৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি টিচাৰ, শিক্ষকৰ ভেকেঞ্চি ফৰ মেথছ, ছায়েন্স, ইংলিছ ছাবজেক্টৰ কাৰণে KRE স্কুল আপোনালোকৰ অৰুণাচল প্ৰদেশৰ পৰা ভেকেঞ্চিটো আহিছে। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু DL আৰু BEd হ'ব লাগিব। এই দুটা এটা হ'লে হ'ল। গ্ৰেজুৱেশ্যনটো লাগিব প্লাছ DL বা BEd এটা যদি আছে চলি যাব। চ' ইণ্টাৰেষ্টেড যদি হয় ইমেইল ID দি আছে, হোৱাটছএপ নাম্বাৰ দি আছে। নিজৰ CVখন হোৱাটছএপতো পঠাব পাৰে বা ইমেইলতো পঠাই দিব পাৰে। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক জনোৱা হ'ব। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি এটা ফাষ্ট গ্ৰয়িং
কোম্পানীৰ পৰা আহিছে এটা আপোনালোকৰ কোম্পানী গুৱাহাটীতে আছে অফিচটো আৰু কোম্পানীটোৰ নাম হ'ল জুপিটাৰ গ্ৰুপ আহিয়ে থাকে এটা কোম্পানীৰ পৰা ভেকেঞ্চি বহুতবাৰ ভেকেঞ্চি দিয়া হৈছে চ' ভালে কোম্পানী হয় এইটো একাউণ্টছ এক্সিকিউটিভৰ ভেকেঞ্চি এইটো কাৰণে কমাৰ্চ বেকগ্ৰাউণ্ড কমাৰ্চ গ্ৰেজুৱেশ্যন হ'ব লাগিব অৰ্থাৎ বিকম পাছ কৰা হ'ব লাগিব একাউণ্টছ এক্সিকিউটিভ পষ্টৰ কাৰণে আৰু ভাল এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব টেলি আৰু এক্সেলত আগতে কাম কৰা 12,000 চেলাৰী পাব আৰু মেল ফিল্ড এক্সিকিউটিভৰ কাৰণে এইচএছ বা গ্ৰেজুৱেশ্যন 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু এখন নিজৰ 2 হুইলাৰ হ'লে হ'ল স্কুটি হ'ল বা বাইক হ'ল চলি যাব চ' 10,000 চেলাৰী দিয়া হ'ব এইটো ফিল্ডৰে কাম হ'ব সেইটো কাৰণে বাইক বা স্কুটি বিচৰা হৈছে চ' ইমেইল আই ডি দি আছে হোৱাটছএপ নম্বৰ দি আছে ইমেইলতো নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে বা হোৱাটছএপতো পঠাই দিব পাৰে য'তে নপঠাওক কিয় হেডিংটো ভালকৈ লিখি দিব নাপাহৰিব যিহেতু এটা দুটা পষ্ট আছে কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি ৰিকুৱাৰ্ড ট্ৰেইনি ইঞ্জিনিয়াৰ ডিপ্ল'মা বা গ্ৰেজুৱেট ইলেক্ট্ৰিকেল মেকানিকেল ইনষ্ট্ৰুমেণ্টেশ্যন ফৰ ট্ৰেইনিং আৰু প্লেচমেণ্ট ইন পাৱাৰ প্লেণ্ট চ' ইমেইল আই ডি দি আছে 5 জুনৰ ভিতৰত আবেদন কৰক কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব যিহেতু বেলেগ ট্ৰেইনিৰ কাৰণে ভেকেঞ্চি ইলেক্ট্ৰিকেল মেকানিকেল ইনষ্ট্ৰুমেণ্টেশ্যন চ' এইখিনি চাই ল'ব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি ফুল টাইম একাউণ্টেণ্টৰ ভেকেঞ্চি এইটোৰ কাৰণে 5 বছৰ অভিজ্ঞতা লাগিব চ' চেলাৰী 30,000ৰ পৰা 40,000 পাব এইটো চিন্তা কৰিব নালাগে যিহেতু মই সদায় কওঁ যে মানে ভাল এক্সপিৰিয়েঞ্চ বিচাৰে সিমানে ভাল চেলাৰী পাব কোৱালিফিকেশ্যন বিকম এম.কম বা চি ইণ্টাৰ্ণ হ'লে হৈ যাব ইমেইল আই ডি দি আছে 4 জুনৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি মহৰ্ষি বিদ্যা মন্দিৰ পানীখেতি গুৱাহাটীৰ ভেকেঞ্চি এপ্লিকেশ্যন ইনভাইট কৰা হৈছে PhD পষ্টৰ কাৰণে অৰ্থাৎ ছাবজেক্ট টিচাৰৰ কাৰণে ভেকেঞ্চি একাউণ্টেঞ্চি কেমেষ্ট্ৰি জিঅ'গ্ৰাফি সাইক'লজি আৰু এইকেইটা পষ্টৰ কাৰণে ভেকেঞ্চি আপোনালোকৰ মহৰ্ষি বিদ্যা মন্দিৰ পানীখেতি গুৱাহাটীৰ ভেকেঞ্চি চন্দ্ৰপুৰৰ ফালে যোনখন আছে সেইখনৰ পৰা আহিছে এইটো কাৰণে M.Com অৰ্থাৎ একাউণ্টেঞ্চিৰ কাৰণে M.Com কেমেষ্ট্ৰিৰ কাৰণে MSc জিঅ'গ্ৰাফি আৰু সাইক'লজিৰ কাৰণে MA আৰু BEd যাৰ আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব চ' ইমেইল আই ডি দি আছে হোৱাটছএপ নম্বৰ দি আছে কণ্টেক্ট কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব ভেকেঞ্চি আপোনালোকৰ আহিছে ডেণ্টিষ্টৰ ভেকেঞ্চি এমাৰ্জেঞ্চি বেচিছৰ কাৰণে আৰু এইটো আছে আপোনালোকৰ আসাম আৰু অৰুণাচল প্ৰদেশৰ ইফালে আছে চ' যাৰ ডেণ্টিষ্টৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা আছে বা যোনখন ষ্টেট যোনখন ৰেজিষ্টাৰ চাৰ্টিফিকেট থাকে সেইখন আছে আবেদন কৰক কণ্টেক্ট নম্বৰ দি আছে আৰু হোৱাটছএপ নম্বৰ দি আছে আৰু ইমেইল আই ডি গোটেইখিনি দিয়াই আছে খালি যোগাযোগখিনি কৰি ল'লে হ'ল ভেকেঞ্চি দুজন কেণ্ডিডেট বিচৰা হৈছে ফৰ চেলছ আৰু কালেকশ্যনৰ কাৰণে গুৱাহাটী আৰু আপাৰ আছামৰ কাৰণে খালি কোৱালিফিকেশ্যন 12 পাছ বা এইচএছ পাছ হ'লে হ'ল 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন বিচৰা নাই 12,000 পৰা 15,000 চেলাৰী পাব কণ্টেক্ট নম্বৰ তলত দি আছে কণ্টেক্ট কৰিব পাৰে বা যদি ভাবে কণ্টেক্ট নকৰি ইমেইলো কৰিব পাৰে ইমেইলত খালি কোনটো পষ্টৰ কাৰণে আৰু এই দুটা লোকেশ্যন গুৱাহাটীত চাকৰি কৰিব খোজে নে আপাৰ আছামত কৰিব খোজে সেইটো মেনশ্যন কৰি দি পঠাই দিল হ'ল তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব আৰু কোনটো পষ্টৰ কাৰণে আবেদন কৰিছে হেডিঙতে মেনশ্যন কৰি দিব ভেকেঞ্চিলৈ যাম ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ মেনেজাৰ এটা গেষ্ট হাউচ গুৱাহাটীৰ ভেকেঞ্চি এটা কাৰণে গ্ৰেজুৱেশ্যন আৰু 5 বছৰ এটা অভিজ্ঞতা লাগিব আগতে গেষ্ট হাউচ বা হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰা চ' ইমেইল আই ডি দি আছে হোৱাটছএপ নম্বৰ বা কণ্টেক্ট নম্বৰ দি আছে ইণ্টাৰেষ্টেড যদি হয় যোগাযোগখিনি কৰিব পাৰে চ' ফ্ৰেণ্ড আজিলৈ যদি ভিডিঅ'টো চাই পালে ভিডিঅ' লাইক কৰক আপোনালোকৰ কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰে কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিব